গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সেই প্ৰতিক্ৰিয়াৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে অকণমান হলেও এই যেটো তদন্ত প্ৰক্ৰিয়া সি আগবাঢ়িছে নিখাই জিএমচিএছত উপস্থিত হৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শিশু মৃত্যু ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিখাই জিএমচিএছত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিএমচিএছৰ অৱহেলাৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিলে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ চিচিটিভি পৰীক্ষাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে এই ঘটনা সঁচাকৈ বেদনাদায়ক বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে এয়া ভুল নহয় এয়া হৈছে অক্ষমনীয় অপৰাধ জিএমচিএছৰ অধীক্ষকগৰাকীৰ চূড়ান্ত কাণ্ডজ্ঞানহীন মন্তব্য সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিলে 3 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দোষীক উচিত শাস্তি দিয়াৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে এতিয়া চলিছে অভিযান ইজনৰ পাছত সিজনকৈ অভিযুক্তক বৰ্তমান কৰা হৈছে আটক আমি আপোনালোকক এই মুহূৰ্তত জনাইছো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত জিএমচিএছত উপস্থিত হৈ কি মন্তব্য কৰিছিল কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়াও আমি আপোনালোকক শুনাব বিচাৰিছো ৰাতিপুৱা শ্ৰীমতী স্মিতা ডেকা আৰু উৎপল বৰদলৈ নৱজাত সন্তান এটা আমাৰ যিটো জণ্ডিছ নহবৰ কাৰণে আমি যিটো ফটোথেৰাপিক মেচিনত থওঁ তাৰ পৰা বাগৰি পৰে আৰু পুত্ৰ সন্তানটিৰ মৃত্যু হয় ছোৱালী সন্তানটিৰ মৃত্যু হয় ছোৱালীজনীৰ ওজন প্ৰায় 3.7 কেজি আছিল বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে মেচিনৰো অভাৱ নাছিলে যথেষ্ট খালী মেচিন আছিলে এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা দুটা সন্তানৰ জাগাত 3টাক ৰাখি থবলগীয়া হৈছিলে মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব আৰু সন্তানটো বাগৰি পৰে এনেকুৱা ঘটনা জিএমচিএছত আজিলৈকে মই দেখাও নাই 2006 চনৰ পৰা মই জিএমচিএছৰ লগত জড়িত আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ প্ৰায় 20 বছৰ আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত কাৰণ আমাৰ জিএমচিএছৰ যিটো প্ৰতিষ্ঠা এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায় ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে সেই ভালপোৱাটো কমাই দিয়ে আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব কৰ্তব্যৰত নাৰ্ছ গৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু চিচিটিভি ফুটেজ আছে গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰোঁ কালি যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা